নমস্কাৰ গাইজ, আজি ওলাইছোঁ এটা নতুন ভিডিঅ' বনাবলৈ আৰু হাতত লৈছোঁ এটা চিগাৰেট। বিশ্বাস নকৰিব, এইটো ঘৰতে বনোৱা চিগাৰেট হয়। যোগাযোগ কৰিব। আৰু আমাক ইমান ধুনীয়াকৈ আমাৰ সজাই তুলিছে এজনী মেকআপ আৰ্টিষ্ট, আৰু বহুত সুদূৰৰ পৰা আহিছে, সুদূৰ লখিমপুৰৰ পৰা আহিছে বেংগলোৰলৈ আমাক উলিয়াবৰ কাৰণে। আপোনালোকৰ মাজত মই চিনাকি কৰি দিছোঁ তেখেতক। আজি আমাৰ মঞ্চত আমন্ত্ৰণ দিছোঁ আমাৰ মেকআপ আৰ্টিষ্ট সুমি গগৈ। এই আমাৰ সুমি গগৈ, আৰু তেখেতক আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। তেখেতৰ নাম্বাৰ মই সকলো আপোনাক ফকাচ কৰিব। মই চব DM কৰি দিম, আপোনালোকে DMৰ পৰা লৈ ল'ব। আৰু আপুনি অকণমান আপোনাক বক্তব্য দিবলৈ অনুৰোধ জনাইছোঁ। মই বক্তব্য নিদো নহয়। কি দিয়ে আপুনি আপোনাৰ বাৰু ঠিক আছে, ইমান কষ্ট কৰি কৈছে যেতিয়া। বাৰু মোৰ নাম সুধীৰ গগৈ। সুমি গগৈ। আৰু এতিয়া আমাক এই সুমি গগৈক আমি পাহৰি গৈছিলোঁ, ভুল হৈ গ'ল। আমাক এখন ফুলাম গামোচাৰে সমালোচনা জনাব আমাৰ মমি গগৈয়ে। আহক মমি গগৈ ষ্টেজত। মমি গগৈ, ধন্যবাদ। জয় অসম, জয় অসম, জয় আমাৰ মমি গগৈ ভৱিষ্যত কামনা কৰিলোঁ আমি। আৰু তেখেতক যাবলৈ কৈছোঁ। বৰ্তমান আমি উপস্থিত হৈছোঁ আৰু এখেতক আমি অলপ দুৱাকৈ ক'বলৈ আমন্ত্ৰণ জনাইছোঁ। কওক অতি সোনকালে কওক, মানুহ আপোনালৈ ৰৈ আছোঁ চবেই আপোনাৰ বক্তব্য শুনিবলৈ। ইমান ভাল লাগিছে পাই, বেছ এইখিনিয়ে আৰু কি ক'ম। দুআষাৰ ক'বলৈ দিছিলে আকৌ, সেইকাৰণে দুআষাৰ কৈ দিলোঁ। দুআষাৰে কৈছে কাৰণ আমাৰ হাতত সময় নাই, চ' সেইকাৰণে দুআষাৰ ক'বলৈ দিছোঁ। দুআষাৰে কৈছে টাইম নাই দেই,